বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি ওদালগুৰিত পালন হুঁৱেৰী উৎসৱ অৰ্থাৎ হোলী উৎসৱ। হোলী উৎসৱ উপলক্ষে আজি ওদালগুৰিবাসীয়ে হোলী খেলাৰ লগতে হোলী গীতেৰে মুখৰিত কৰি তুলিছে সমগ্ৰ ওদালগুৰি। হোলী উৎসৱ উপলক্ষে চহৰখনত থকা ৰাখাল নামঘৰত দেখা গৈছে এক উখল মাখল পৰিৱেশ। হোলীৰ গীতেৰে ৰজন জনাইছে চৌপাশ। সকলোৱে নানা ৰঙী ৰং সানি মতলীয়া হৈছে হোলীৰ আনন্দত। হয়, মই বাৰে বাৰে এইটো কথা কৈছোঁ, আমি উৎসাহেৰে ক'ব লাগিব যে যোৱাবাৰতকৈ এইবাৰ যথেষ্ট উৎসাহেৰে সমূহ ৰাইজে ইয়াত ওলাই আহিছে। আৰু ওলাই অহাৰ ক্ষেত্ৰত আমি দেখিছোঁ যে বিভিন্ন জনগোষ্ঠী অসমৰ যিমানখিনি জনগোষ্ঠী আছে, আমি জানাত যি আমাৰ প্ৰায় 50ৰো অধিক তাৰমানে আমাৰ অসমত জনগোষ্ঠী আছে। সেই জনগোষ্ঠীসমূহে প্ৰত্যেকটোৰে জনগোষ্ঠীসমূহৰ সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু বিশেষকৈ আমি ইয়াত দেখা পাইছোঁ তেওঁলোকৰ অংশগ্ৰহণে নহয়, এই অনুষ্ঠানটো চলাই নিয়াৰ কাৰণে দান বৰঙণিও তেওঁলোকে যথেষ্ট পৰিমাণে আগবঢ়াইছে। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো দৌল উৎসৱ যিটো আৰম্ভ হৈছিলে, আৰু সেই পৰম্পৰা আমি অনুসৰি বৰপেটা সত্ৰৰ লগত সংগতি ৰাখি পেলাই আমি ইয়াত দৌল উৎসৱ প্ৰতি বছৰে পালন কৰি আহিছোঁ। আৰু অলপ পিছতে আপুনি গম পাব যে ঘুনুচা যাত্ৰা শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ পৰা ইয়াত আহিব। ইয়াত যিটো আমাৰ ইয়াত হেক্তি খোৱা বুলি কয়, এই হেক্তা খোৱাৰ পিছত আকৌ তেওঁক আমি লৈ যাই তাত আমাৰ বাঁহ ভাঙাৰ এটা পৰম্পৰা আছে, সেই বাঁহ ভাঙাও আমাৰ তাত কৰিব। এইটোৱে আমাৰ পৰম্পৰা। আৰু এই পৰম্পৰা মই ভাবোঁ যে আমাৰ যিসকল জ্যেষ্ঠ, সেই জ্যেষ্ঠসকলে এই পৰম্পৰা অটুট ৰখাৰ কাৰণে কনিষ্ঠসকলক শিকাব লাগিব। কাৰণ ধৰ্ম ৰক্ষিতা বুলি কোৱা হয়, কাৰণ ধৰ্ম ৰক্ষা কৰিলেহে আমি ধৰ্ম ৰক্ষা কৰিব পাৰিম। আৰু সেই হঠাৎ সকলোৱে ইয়াত অনুপ্ৰেৰণা জ্বলাব লাগে। এইখিনিতে ওদালগুৰিৰ পৰা মণ্টু কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।